Hello guys, welcome back to my YouTube channel. পুনৰ এটা ভাল খবৰ যেহেতু এনভিএছৰ ফালৰ পৰা কিছুমান নতুন ভ্যাকেন্সি ওলাইছে আৰু ইয়াৰ টোটাল ভ্যাকেন্সিৰ সংখ্যা হৈছে 1377টা 1377টা ইয়াতে পোষ্টসমূহ আপোনালোকে এমটিএছ মেথ হেল্পাৰ স্টেনো জেএএছ ষ্টাফ নাৰ্ছ ইলেক্ট্ৰিচিয়ান এনে ধৰণৰ কিছু সংখ্যক পোষ্ট আপোনালোকে ইয়াতে দেখিবলৈ পাব বলকচোন এতিয়া আমি দেৰি নকৰি হবিহেত জানিবলৈ ভিডিওটো আৰম্ভ কৰোঁ আৰু যিসকল বন্ধু বান্ধৱে চেনেলটো নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ ভিডিও নটিফিকেশনসমূহ আপোনালোকে পোনপটীয়াকৈ পাই থাকে ইয়াতে সব গাইস অৰ্গেনাইজেশ্যন নেম নবোদয় বিদ্যালয় সমিতি চমুকৈ এনভিএছৰ ফালৰ পৰা এই এডভাৰটাইজমেন্টটো আহিছে আৰু ইয়াৰে এপ্লাই লাষ্ট ডেট হৈছে 30/3/2024 আৰু ইয়াৰ টোটাল ভ্যাকেন্সিৰ সংখ্যা 1377টা ইয়াতে দেখিবলৈ পোৱা গৈছে আৰু ইয়াতে ভেৰিয়াছ নন টিচিং পোষ্ট এসমূহ আৰু ইয়াৰে এপ্লাই মোড হৈছে অনলাইন আৰু অল ইণ্ডিয়া মেল ফিমেল ক্যান্ডিডেট সকলে ইয়াতে এপ্লাই কৰিব পাৰিব ইয়াতে চাওক গাইস আপোনালোকে ইয়াতে বহু সংখ্যক পদ দেখিবলৈ পাব ইয়াতে ফিমেল ষ্টাফ নাৰ্ছত আছে 121টা ঠিক তেনেকৈ এসিস্ট্যান্ট সেকশন অফিসাৰ এএসও ইয়াতে 5টা এনে ধৰণে আপোনালোকে বিভিন্ন পদ দেখিবলৈ পাব আপোনালোকে এসমূহ নিজে নিজে চেক আউট কৰি ল'ব যেটো গাই গলে ভিডিওটো বহুত দীঘলীয়া হৈ পৰে ইয়াতে এসিস্ট্যান্ট অডিট এসিস্ট্যান্ট জুনিয়ৰ ট্ৰান্সলেশন অফিসাৰ লিগেল এসিস্ট্যান্ট স্টেনোগ্ৰাফাৰ এনে ধৰণে আপোনালোকে পদসমূহ দেখিবলৈ পাব আৰু ইয়াৰে টোটাল পদৰ সংখ্যা হৈছে গৈ আপোনালোকৰ 1377টা ইয়াতে পদ দেখিবলৈ পাব নেক্সট ইয়াতে আপোনালোকৰ পোষ্ট অনুসৰি আপোনালোকৰ ইয়াতে বয়সৰ সময়সীমাসমূহ বেলেগ বেলেগকৈ ধাৰ্য কৰি দিয়া হৈছে আপোনালোকে এসমূহ চেক আউট কৰি ল'ব যেনে ধৰণে ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে ইয়াত 35 ইয়াৰ্ছলৈকে জেনেৰেল ক্যান্ডিডেট সকলে পাৰিব ইয়াতে এই সিলেকশনৰ ব্যৱস্থা আছে আৰু ইয়াতে এসিস্ট্যান্ট সেকশন অফিসাৰ ইয়াত 23 পৰা 33 বছৰ যিসকল ক্যান্ডিডেট তেওঁলোকে এপ্লাই কৰিব পাৰিব এইসমূহ আপোনালোকে নিজে নিজে চেক আউট কৰি ল'ব অডিট এসিস্ট্যান্ট লিগেল এসিস্ট্যান্ট এনে ধৰণে সবতে সব বয়সৰ সময়সীমাটো অলপ বেলেগ ধৰণে দিয়া আছে আৰু ইয়াতে এই সিলেকশন আছে আপোনালোকে চাই ল'ব পাৰে এই সিলেকশন চাওক ইয়াতে আপোনালোকৰ 3 বছৰ আছে ওবিসি ক্যান্ডিডেট সকলৰ 5 বছৰ এসটি ক্যান্ডিডেট সকলৰ 5 বছৰ এসসি ক্যান্ডিডেট সকলৰ আৰু 10 বছৰ পিডব্লিউডি যিসকল ক্যান্ডিডেট তেওঁলোকৰ কাৰণে এই সিলেকশন ৰখা হৈছে ইয়াতে আপোনালোকে এডুকেশনাল কোৱালিফিকেশন সমূহ দেখিবলৈ পাইছে ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে বিএসসি অনাৰ্ছ হ'ব লাগিব নাৰ্ছিং ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা এনে ধৰণে আপোনালোকে এসমূহ চেক আউট কৰি ল'ব নেক্সট ইয়াতে আপোনালোকৰ এসিস্ট্যান্ট সেকশন অফিসাৰ কাৰণে বেচেলৰ ডিগ্ৰী বিচাৰিছে আপোনালোকৰ ইয়াতে বেচেলৰ ডিগ্ৰী বিচাৰিছে আৰু লগতে 3 বছৰ ইয়াতে এক্সপেৰিয়েন্স বিচাৰিছে নেক্সট অডিট এসিস্ট্যান্টৰ কাৰণে বিকম বিচাৰিছে অনলি বিকম হলে আপোনালোকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব নেক্সট জুনিয়ৰ ট্ৰান্সলেশন অফিসাৰৰ কাৰণে ইয়াতে মাস্টাৰ ডিগ্ৰী বিচাৰিছে হিন্দী বা ইংলিছ ল্যাঙ্গুৱেজ কম্পালসৰি ইলেক্টিভ সাবজেক্ট কম্পালসৰি হ'ব লাগিব ইয়াতে মাস্টাৰ ডিগ্ৰী হলে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰে নেক্সট আপোনালোকৰ লিগেল এসিস্ট্যান্টৰ কাৰণে ইয়াতে আপোনালোকৰ ডিগ্ৰী ইন ল ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু লগতে 3 বছৰ ইয়াতে এক্সপেৰিয়েন্স বিচাৰিছে আপোনালোকৰ লিগেল কেसेस ইন গভৰ্নমেন্ট ডিপাৰ্টমেন্ট অটোনমাস বডিজ এণ্ড পিএসইউ নেক্সট ইয়াতে স্টেনোগ্ৰাফাৰ আপোনালোকৰ চাওক স্টেনোগ্ৰাফাৰত ইয়াতে আপোনালোকৰ 12 পাছ হলে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু স্কিল টেষ্টত আপোনালোকৰ 10 মিনিটত 80 ৱৰ্ড আপোনালোকে পাৰ মিনিট আপোনালোকে 10 মিনিটত 80টা ৱৰ্ড টাইপ কৰিব পাৰিব লাগিব নেক্সট ইয়াত চাওক আপোনালোকে কম্পিউটাৰ অপাৰেটৰ ইয়াতে বিসিএ বিএসসি কম্পিউটাৰ সায়েন্স আইটি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা কৰা হ'ব লাগিব বিই বিটেক কম্পিউটাৰ সায়েন্স থকা হ'ব লাগিব নেক্সট ইয়াতে কেটাৰিং সুপাৰভাইজাৰ ইয়াতে আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন হোটেল মেনেজমেন্ট কৰা হ'ব লাগিব আৰু এনে ধৰণে আপোনালোকে বাকি পোষ্টসমূহ আপোনালোকে নিজে নিজে চেক আউট কৰি ল'ব জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্ট্যান্ট তাৰ পিছত আছে ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰ ইয়াতে 10 পাছ বিচাৰিছে লগতে আইটিআই কৰা হ'ব লাগিব আৰু 2 ইয়াৰ্ছ এক্সপেৰিয়েন্স বিচাৰিছে ল্যাব এটেন্ডেন্ট 10 পাছ বিচাৰিছে
আৰু লগতে আপোনালোকৰ 12 সায়েন্স ষ্ট্ৰীমত কৰা হ'ব লাগিব মেথছ হেল্পাৰ ইয়াতে মেট্ৰিক পাছ বিচাৰিছে আৰু লগতে 5 বছৰ আপোনালোকৰ এক্সপিৰিয়েন্স বিচাৰিছে মাল্টিটাস্কিং ষ্টাফ ইয়াতে ক্লাছ 10 পাছ বিচাৰিছে এপ্লিকেশ্যন ফিজ আপোনালোকৰ ইয়াতে দিব লাগিব আপোনালোকে জেনেৰেল ক্যান্ডিডেট সকলে 1000 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব ইডব্লিউএছ ক্যান্ডিডেট সকলে 1000 টকা ওবিসি ক্যান্ডিডেট সকলে 1000 টকা এসটি সকলে 500 এসসি 500 আৰু পিডব্লিউডি ক্যান্ডিডেট সকলে ইয়াতে 500 টকা কৈ এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু আপোনালোকে পেমেন্টসমূহ কৰিব পাৰিব ডেবিট কাৰ্ড ইউপিআই নেট বেংকিং আদিৰ জৰিয়তে আপোনালোকে পেমেন্টসমূহ কৰিব পাৰে আৰু এই পদসমূহৰ আপোনালোকৰ ষ্টাৰ্টিং এপ্লাই অনলাইন ডেট 22nd মাৰ্চ 2024 আৰু লাষ্ট ডেট হৈছে 30 এপ্ৰিল 2024 আৰু ইয়াৰে এডমিট কাৰ্ড আৰু এক্সাম ডেট আপডেটছন দেখুৱাই আছে আপোনালোকে এই যি সকল এই পদসমূহত এপ্লাই কৰিবৰ কাৰণে এলিজিবল আপোনালোকে এই পদসমূহত এপ্লাই কৰি ল'ব পাৰে যেহেতু 30 এপ্ৰিললৈকে ইয়াৰ লাষ্ট ডেট গতিকে ভিডিঅটো যদি ভাল লাগিলে তেনেহলে নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ ভিডিঅ' নটিফিকেশ্যন হয় আপোনালোকে পোনপটীয়াকৈ লাভ কৰে ধন্যবাদ জয় আই অসম জয় হিন্দ